আপোনালোকে এদিন খেলাব আমি গ'লো আমিও যদি ধৰো আমাকো তোমালোকে তেনেকে ক'বা আপোনালোকে অলপ লোকচান হৈছে এইটো আমি পইচা কেতিয়া কৈছিলা বুলি কৈছিল না আপোনালোকে কি কৈছিলে মই কৈছো পইচা মানুহ কোন আপোনালোকে এমাউন্ট কয় আপোনালোকে কৈছিলে যে আজি আমাৰ কম হৈছে আমি অলপ ভাল নাই কৰিম এটা কমাই মিলি যাব না বুলি নাই কোৱা আকৌ নাই বনোৱা স্কুটি চলালে হেইবো আপুনি ধৰিব নোৱাৰে লাভ হোৱাটো আপুনি দিলে দেনি বেছিকে লাভ হোৱাটো আপোনালোকে দিলে দেনি বেছিকে না আপোনালোকে থানা লাগি যাব কথা নাই কোনো কথা নাই দেৰি নকৰাব দিছোন আপুনি এটা কাম কৰক 165 ওলাইছে 30 তাৰছত 90 ওলাইছে পইচা 30 তো গোটাবলৈ লাভতে আছে এই গোটে মানুহ আপনি আমাক না মানিব লাগিব আপনি কাকলে খেলাইছে তেনেহলে আপনি কমিটি কোনে খেলাইছে কেলে কমিটি হৈ কেনে খেলাইছে আপনি কমিটি হৈ খেলখন পাতিব নোৱাৰে ন অকলিয়াকে মানুহখিনি হৈছে কাৰণে আপনি খেলখন পাতিব পাৰিছে আৰু ইয়াত যে আপনি 15টা কৈছে এই 15টা মানুহক যে দিছে আৰু দুটা ক'ত যাব তেনেহলে দুটা কেন হ'বলৈকে পাইছো দিছো না এইখিনি কাকলে পাইছে নহব ন যে আমি যেনেকে পাইছো দিছো কলে ইয়াত মানে কি এখন বৰশী কম্পিটিশন পাতিছিলে এই ধৰ আমাৰ দিখৌ মুখত বৰশী কম্পিটিশন মই বোকাহাটৰ খেলিবলৈ আহিছো ইয়াত বোকাহাটৰ খেলিবলৈ আহিছো সৰু দুটা মাছ পাইছো কিন্তু ইয়াত লেহাই দিছে এতিয়া লাষ্ট প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ সময়ত প্ৰাইজত খেলি মেলি কৰিছে তেনেধৰণৰ মানে এতিয়া ফাৰ্ষ্ট প্ৰাইজ আছিলে 1 লাখ টকা হা এতিয়া ফাৰ্ষ্ট প্ৰাইজটো তেখেতসকলে কৈছে আমি 30,000 দিম বাকী ছেকেণ্ড থাৰ্ডটো কমিছে লাষ্টত কনচলেশ্যন প্ৰাইজ আছিলে 17টা 5,000 কে এতিয়া কৈছে কনচলেশ্যন প্ৰাইজ মাত্ৰ 15টা দিছে তাকো 2,500 টকা 2,500 কে দিছে আৰু কনচলেশ্যনো 5 টকা দিছে যোগদান মাত্ৰ 2,000 টকা আমাৰ মানে কি ঠিক আছে মানুহ নাই হোৱা মানি লৈছে কিন্তু ফাৰ্ষ্ট প্ৰাইজটোত 1 লাখ আছিলে তেখেতসকলে 50 দিয়ক আৰু কনচলেশ্যন কেইটা কেলে কাটি দিছে কনচলেশ্যন কেইটা 17টা আছিলে 17টাই দিয়ক অলপ কম কৰি দিয়ক 15টা দিছে আকৌ পইচাও কমাই দিছে নাই হোৱা তেখেতসকলে অলপ কম হৈছে সেইটো মানি লৈছে আমি সেইটো মানি ল'ম ইমানটোতো কম নহয় শিৱসাগৰত এটা ঐতিহ্য আছিলে এই খেলখন যোৱা বছৰৰ পৰা পহুগড়ত আমাৰ শিৱসাগৰ পহুগড় আৰম্ভ হৈছিলে তাৰ পৰা আপাৰ আছামত গোটেই খেলবোৰ প্ৰচলিত হৈছে যোৱা বছৰ খেলবোৰ প্ৰায় ঠিকেই থাকে আছিলে এই বছৰলৈ খেলবোৰ অলপ বেয়ালৈ গৈছে আজি ডিচেম্বৰ 29 তাৰিখৰ দিনা তেলিয়াডুঙাত খেল এখন পাতিছিলে প্ৰাঞ্জল শইকীয়া নামৰ এজনে ব্যক্তি আমাৰ এংলাৰে হয় তেখেত ভাল তেওঁ য'তত খেলিবলৈ যায় মই তেখেতক বেয়া বুলি ক'বলৈ যোৱা নাই কিন্তু কথা হ'ল কি তেওঁ যিখন পৰিচালনা কৰিলে খেলখন এই খেলখনৰ মানে তেওঁ কোৱা মতে 68টা মানুহ হৈছে নে 65টা কিন্তু আমাৰ হিচাপত অকণ মানুহ বাঢ়িছে আৰু নাজানো তেওঁলোকৰ বহীত হিচাপ জানিব আৰু এটা কথা হ'ল কি আজিলৈকে ক'তো 70% পইচা কমাই দিয়া নাই ফাৰ্ষ্ট প্ৰাইজ হওক বা গোটেই প্ৰাইজটোত আৰু কথা হ'ল কি প্ৰাইজ কমাই দিলেও ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কমাই দিয়ে কিবা এটা 50% কমোৱা নাই 30% 35% তেনেকৈ কমাই দিছে কিন্তু কথা হ'ল কি কনচলেশ্যন পইচাও কমাই দিছে ইয়াত আধা দিছে এইটো কোনো যুক্তিয়ে নহয় আৰু এইটো খেলখন মানে বিশেষকৈ বেলেগ একো নহয় শিৱসাগৰত মানে বদনাম এটা আহিব নেক্সট শিৱসাগৰত হয়তো ভাল খেল আৰু নহ'ব কোনোবাই যদি খেলাবও বিচাৰে খেলখন নহ'বগৈ চাগে আৰু মানে এই খেলখনে অকণমান ডুবুৱাই লৈ গৈছে যদি মানুহ নহয় তেওঁ জানে মানুহ নহয় তেখেতক বাৰম্বাৰ ময়ে মানা কৰিছিলোঁ খেলাব নালাগে কিন্তু তেখেতেও তথাপিতো খেলালে খেলখন মানে ফাৰ্ষ্ট প্ৰাইজটো 1 লাখ আছিলে তেওঁ দি আছে 30,000 টকা ছেকেণ্ডটো আছিলে 50,000 টকা তেওঁ দি আছে 20,000 টকা চাই তাৰপিছত 25,000 আছিলে 10 তাৰপিছত 10,000 আছিলে 5 বাকী 5,000 বিলাক 2,500 কৰিছে 2500 কনচলেশ্যন ফুল প্ৰাইজ দিব লাগিব আৰু ধৰক 30% বা 40% কাটক বাকী প্ৰাইজ মেইন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডত বাকী কনচলেশ্যন গোটেই প্ৰাইজকেইটা যেনেকৈ আছে তেনেকৈ দিব লাগে নিয়ম সেইটোৱেই আৰু 21টা টোটেল 21টা প্ৰাইজত তেওঁলোকে 15টা প্ৰাইজে দিছে 6টা প্ৰাইজ তেওঁ কাটি দিছে সেইটো এটা ডাইৰেক্ট ভুল কথা যিটো প্ৰাইজ তেওঁ বেনাৰত লিখিছে তেওঁ লছ হৈছে মানিছোঁ লছটো আধা এংলাৰৰ পৰাও মাৰক আধা তেওঁৰ পকেটৰো যাওক খেলখন পাতিছে যেতিয়া লাভ লোকচানৰ কিবা এটা থাকিবই সেইকাৰণে সেইটো চিন্তা আগে কৰি ল'ব লাগে যদি লছ হয় মই পকেটৰ পৰা দিব পাৰিম নে নোৱাৰিম খেলৰ কমিটি ফালৰ পৰা কৈছিলে যে মানুহ হওক নহওক ফুল প্ৰাইজ দিম কিন্তু এতিয়া কথাটো বেলেগ কমিটি কোনে কৈছিলে আপোনাক সেইটো নামটোতো মই ঘপককৈ ল'ব নোৱাৰো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কমিটি মানুহে কৈছিলে নামটোতো ল'ব কৈছিলে কমিটি ফালৰ পৰা এতিয়া আৰু প্ৰাইজ কমাইছে সেইটো আপুনি মাত মাতিব নে নামাতিব মইতো কৈয়ে আছো আৰু কি কম আপুনি কেই নম্বৰ প্ৰাইজত সোমাই আছে এতিয়া 4 নম্বৰ পালেগৈ আপোনাক যদি 4 নম্বৰ প্ৰাইজত আছিলে আপোনাৰ 10,000 টকা আপোনাক 5,000 দিয়ে আপুনি মানিবনে এই ৰাইজে যদি মানে মই মানিম কিয় মোৰ ওপৰত আৰু আছেতো अभी गिल का परमिट जो है
आज फिशिंग के लिए आया है, बहुत अच्छा लगा था, लेकिन अभी लास्ट में तब खत्म हुआ है, उसमें जो है प्राइस का बारे में थोड़ा अच्छा नहीं लगा मेरे को। मतलब थोड़ा 50-50 होने से देने से बहुत अच्छा होना था। कितना बोला था उन लोगों ने? उन लोग ने 1 लाख देना था, 1 लाख फर्स्ट प्राइस बोला था, लेकिन अभी मेरे को प्राइस अभी दिया है उन लोग ने 29,500 दिया, तो कम से कम 50% तो देने से अच्छा होना था। ऐसा खेल होना चाहिए नहीं होना चाहिए, क्या बोलेंगे? ये गेम जो है ऑर्गेनाइजर जो है कभी लॉस होता है, कभी फायदा होता है, कभी नुकसान हो जाता है, लेकिन ये कस्टमर आ जाता है फिशिंग के लिए आता है, उन लोग को मतलब इंटरेस्ट लॉस नहीं होना चाहिए और ये दिल दुखी नहीं होना चाहिए। और ये जो भी हो, जो कस्टमर आता है उन लोग से थोड़ा कंप्रोमाइज करके प्राइस भी थोड़ा हिसाब करके देने से अच्छा है, 50% तो देना चाहिए। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।